বিজনীত বিধানসভা ভিত্তিক শুশ্ৰূষা সেতুৰ অধীনত মেগা স্বাস্থ্য মেলাৰ আয়োজন উপস্থিত বিজনী বিধায়ক অজয় কুমাৰ ৰায়। চিৰাঙত বিধানসভা ভিত্তিক শুশ্ৰূষা সেতুৰ অধীনত মেগা স্বাস্থ্য মেলাৰ আয়োজন কৰে স্বাস্থ্য বিভাগে। বিজনী বিধানসভাৰ এই মেগা স্বাস্থ্য মেলা আজি বিজনী কলেজত অনুষ্ঠিত হয়। স্বাস্থ্য মেলা উদ্বোধন কৰে বিজনী সমষ্টি বিধায়ক অজয় কুমাৰ ৰায়। উদ্বোধন কৰি বিধায়কজনে কয়, 18 বছৰ তলৰ ছাত্ৰ ছাত্ৰীৰ জন্মগত ৰোগ নিৰ্ণয় কৰি চৰকাৰী খৰচত চিকিৎসাৰ বাবে আজি বাছনি কৰা হ'ব। কোকৰাঝাৰ মেডিকেল কলেজৰ পৰা 8জন বিশেষজ্ঞ চিকিৎসক অহাৰ লগতে চিৰাঙৰ চিকিৎসকসকল জড়িত হৈ 50বিধ বিভিন্ন ৰোগৰ চিকিৎসাৰ ব্যৱস্থা আছে। এই মেগা স্বাস্থ্য মেলাত প্ৰতিটো বিধানসভা ভিত্তিক এই মেগা স্বাস্থ্য মেলাত চিকিৎসা প্ৰদান কৰাৰ টাৰ্গেট লোৱা হৈছে 5,000 ছাত্ৰ ছাত্ৰীক। ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ সহায়ত আমি টাৰ্গেট পূৰণ কৰিব পাৰিম বুলি কয় বিধায়কজনে। ইয়াৰ দ্বাৰা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হ'ব বুলিও কয় বিধায়কজনে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াৰ নেতৃত্বত অসমৰ যি 126টা সমষ্টিতে তেওঁলোকে মেগা হেল্থ কেম্পৰ জৰিয়তে কিছুমান দুৰাৰোগ্য ৰোগৰ ট্ৰিটমেণ্ট কৰাৰ কাৰণে এটা সুব্যৱস্থা কৰিছে, য'ত ৰোগৰ চিনাক্ত হ'ব আৰু ইয়াতে সম্ভৱ হ'লে ইয়াতে ট্ৰিটমেণ্ট হ'ব, নহ'লে অসমৰ বিভিন্ন মেডিকেল কলেজ বা অসমৰ বাহিৰতো যিবোৰ ডাঙৰ ডাঙৰ মেডিকেল কলেজ আছে তেওঁলোকক লৈ পেলাই বিনামূলীয়াকৈ চিকিৎসা কৰাৰ এটা ব্যৱস্থা হাতত লৈছে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিজনী ৰাইজৰ হৈ। আমি আজি দেখিছোঁ যে বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন ঠাইৰ পৰা ইয়াৰে এই ট্ৰিটমেণ্টৰ কাৰণে মানুহখিনি ইয়াতে যথেষ্টখিনি সমাগম হৈছে আৰু প্ৰায় 30জনতকৈ অধিক স্পেচিয়েলিষ্ট ইয়াতে আহিছে বিভিন্ন ডিপাৰ্টমেণ্টৰ। মই ভাবোঁ যে খুব এটা ভাল ব্যৱস্থা ইয়াতে হৈছে। আমাৰ জইণ্ট ডিৰেক্টৰৰ নেতৃত্বত, আমাৰ DC ডাঙৰীয়াৰ নেতৃত্বত ইয়াতে খুব ধুনীয়াকৈ কামবোৰ কৰিছে তেওঁলোকে, আৰু মই ভাবোঁ যে ইয়াৰ যিটো সুবিধা ৰাইজে ল'বলৈ আগবাঢ়ি আহিছে আৰু সেই সুবিধাখিনিৰ জৰিয়তে এই অঞ্চলৰ একেবাৰে দুখীয়া শ্ৰেণীৰ যিসকলে উপযুক্ত ট্ৰিটমেণ্ট পোৱা নাই সেইসকলক ট্ৰিটমেণ্ট পাব বা সেই দুৰাৰোগ্য ৰোগবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে তেওঁলোকৰ সহায় হ'ব বুলি মই ভাবোঁ।